পৰ্বতজোৰাৰ মদাতিত ৰাইজৰ প্ৰতিবাদ স্থানীয় লোকসকলে শ্ৰমদানেৰে পথ নিৰ্মাণ কৰিবলৈ লোৱাত স্বাৰ্থান্বেষী একাংশ লোকৰ বাধাৰ সন্মুখীন হৈছে। এই চক্ৰটোৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। চৰকাৰ তথা লোক নিৰ্মাণ বিভাগে পথ নিৰ্মাণত গুৰুত্ব নিদিয়াত ৰাইজে নিৰ্মাণ কৰিবলৈ লৈছিল পথছোৱা। কিন্তু এটা চক্ৰই স্থানীয় ৰাইজৰ এই কাৰ্যত বাধাৰ সৃষ্টি কৰাত ক্ষোভিত হৈ পৰে গাঁওবাসী। এই অসাধু চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰতিবাদী ৰাইজৰ। এখন আমার এই ভারত স্বাধীন হওয়ার পিছত আমি কোনো ধরনের উন্নত সরকারে দেওয়ার সক্ষম হওয়া নাই। আসলতে সাধারণ রাইজ এই স্থানীয় রাইজে আমি এখন রাস্তা নিজের টকারে আমি বনাবলৈ আৰম্ভ কৰিছোঁ। কিছুমান দুষ্কৃতিয়ে এই ৰাস্তাক বিৰোধিতা কৰিছে। আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। চৰকাৰে প্ৰশাসনক আমি বিনোদনভাৱে অনুৰোধ জনাইছোঁ যে এই ৰাস্তা চৰকাৰে আগন্তুক দিনে নিশ্চয় স্কিম দি আমাক এই ৰাস্তাত মেৰামতি কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথায় যিসকল দুষ্ট চক্ৰই এই ৰাস্তাৰ বিৰোধিতা কৰিছে তেওঁলোকক আমি সকীয়াই দিছোঁ। চৰকাৰক আমি অনুৰোধ জনাইছোঁ যিসকল এই ৰাস্তাৰ বিৰোধিতা কৰিছে সেই ব্যক্তিসকলক আইনত আওতাত লৈ কঠোৰতম কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ।